মই কষ্টুৰিমাই লৈ আহিছোঁ এক ডাঙৰ খবৰ। পুনৰবাৰ এইখন ৰাজ্যতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল এগৰাকী নাবালিকা ছাত্ৰী। আৰু নাবালিকা ছাত্ৰীক দুৰ্বৃত্তৰ আক্ৰমণ চলাইছে এগৰাকী নাবালিকা ছাত্ৰীৰ ওপৰত। আৰু যিটো সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে, প্ৰতিবাদৰ হুংকাৰ উঠি আছে অপহৰণকাৰী একাংশ লম্পটৰ বিৰুদ্ধে। য'তে ত'তে হোৱা বিভিন্ন প্ৰান্তত হোৱা এই হত্যাকাৰী আৰু ধৰ্ষণ কাণ্ডৰ বিপক্ষে যি প্ৰতিবাদৰ হুংকাৰ উঠি আছে, সেইটো সময়তে পুনৰবাৰ এইখন ৰাজ্যতে নাবালিকা ছাত্ৰীক দুৰ্বৃত্তৰ আক্ৰমণ হয়। ঠিকেই শুনিছে, এই নাবালিকা ছাত্ৰীগৰাকী ধেমাজি বাৰী ডেকা পথাৰত এক চাঞ্চল্যকৰ ঘটনা চলিছে। বিহালী সমষ্টিৰ ধেমাজি বাৰী ডেকা পথাৰত এই চাঞ্চল্যকৰ ঘটনাটি ঘটিছে। আৰু 10ম শ্ৰেণীৰ ছাত্ৰী আছিল, আৰু সেইগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰীক বিলেডেৰে আক্ৰমণ কৰিছিল দুৰ্বৃত্তৰ এটি দলে। আৰু আজি পুৱা 7 মান বজাত এটা অচিনাকি দুৰ্বৃত্তৰ দলে টিউচনলৈ গৈ থকা অৱস্থাতে এগৰাকী ছাত্ৰীক আক্ৰমণ কৰে ব্লেডেৰে। ভইচ জানিব পৰা মতে 9ম শ্ৰেণীত অধ্যয়নৰত ডেকা পথাৰ গাঁৱৰ এগৰাকী ছাত্ৰী কুহিয়াৰ বাৰীলৈ টিউচন কৰিবলৈ গৈ থকা অৱস্থাত এটা দুৰ্বৃত্তৰ দলে হঠাৎ আগুচি ধৰে আৰু ব্লেডেৰে শৰীৰৰ বিভিন্ন স্থানত ফালি চিৰি আক্ৰমণ কৰে। আৰু দলটোত 3জন যুৱক আৰু এগৰাকী মহিলা আছিল বুলি ভুক্তভোগী ছাত্ৰীগৰাকীয়ে জানিব পৰা গৈছে। আৰু ৰাইজে জিঞ্জিয়া আৰক্ষীক অৱগত কৰাৰ পিছতে পুলিচ আহি সেই স্থানত উপস্থিত হয় আৰু ভুক্তভোগী ছাত্ৰীগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায়। খবৰটো বিয়পি পৰাৰ লগে লগে অঞ্চলটোৰ তীব্ৰ এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়। যি সময়তে ৰাজ্যজুৰি এক প্ৰতিবাদৰ হুংকাৰ উঠি আছে এই একাংশ লম্পটৰ বিৰুদ্ধে। আৰু সেই সময়তে ভুক্তভোগী এগৰাকী নাবালিকা ভুক্তভোগী অৱস্থাত এতিয়া পোৱা গৈছে, কাৰণ এইগৰাকী নাবালিকাকে দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছে ব্লেডেৰে। আৰু শতাধিক পুৰুষ মহিলা জিঞ্জিয়া থানালৈ গৈ অতি শীঘ্ৰে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ দাবী জনায় ৰাইজৰ মাজত অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কল সমিতিৰ সভাপতি নৰোত্তম চুন্দি আচ্ছা আছুৰ বিষয়ববীয়া উপস্থিত থাকে। আৰু বিহালীত এই ঘটনাটি সংঘটিত হৈছে। বিহালী সমষ্টিৰ ধেমাজিবাৰী ডেকা পথাৰত এক চাঞ্চল্যকৰ ঘটনা হৈছে। আৰু চাঞ্চল্যকৰ ঘটনাটো এই যে 10ম শ্ৰেণীৰ ছাত্ৰীক ব্লেডেৰে আক্ৰমণ কৰিছে নাবালিকা ছাত্ৰীক দুৰ্বৃত্তৰ আক্ৰমণ। পুৱা 7 মান বজাতে অচিনাকি দুৰ্বৃত্তৰ দলে টিউচনলৈ গৈ থকা সেই নাবালিকা ছাত্ৰীগৰাকীক ব্লেডেৰে আক্ৰমণ কৰি শৰীৰৰ বিভিন্ন ঠাইত আক্ৰমণ কৰিছে। লগতে যি কাপোৰ পিন্ধি আছিল সেই কাপোৰো ফালি চিৰি দিছে বুলি ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীয়ে জানিবলৈ দিছে। আৰু পুলিচ সেই ঠাইত উপস্থিত হয় আৰু ভুক্তভোগী ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যায়। খবৰটো বিয়পি পৰাৰ লগে লগে অঞ্চলটোত এক তীব্ৰ চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে। শতাধিক পুৰুষ মহিলা জিঞ্জিয়া থানালৈ গৈ অতি শীঘ্ৰে দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ দাবী জনায়। হয়, এই সময়ত সুৰক্ষিত নহয় একাংশ পুৰুষৰ হাতত নাৰীসকল, আৰু এই একাংশ লম্পটৰ হাতত নাৰীসকল যি সময়ত সুৰক্ষিত নহয়, সেই সময়তে পুনৰবাৰ এইখন ৰাজ্যত ঘটিছে এই ভয়ংকৰ ঘটনাটি। আৰু ভয়ংকৰ ঘটনাটি ঘটিছে বৰ্তমান স্থানীয় ৰাইজ, লগতে বিষয়ববীয়া বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, লগতে পৰিয়ালৰ লোকে বৰ্তমান দাবী উত্থাপন কৰিছে যে অভিযোগক যি দুৰ্বৃত্তৰ দলটো আছিল সেই দুৰ্বৃত্তৰ দলটোক সোনকালে কৰায়ত্ব কৰিব লাগে আৰু উচিত তদন্ত কৰি আৰু লগতে উচিত শাস্তি বিহিব লাগে। এইটো ধেমাজি বাৰী মানে ডেকা পথাৰৰ ছোৱালী এজনী ৰাতিপুৱা তেওঁ সদায় চাইকেল লৈ টিউচন কৰিবলৈ যায়। সৰু ছোৱালী, ক্লাছ 9ত পঢ়া ছোৱালী। তো কুঁহিয়াৰ বাৰীলৈ টিউচন কৰিবলৈ গৈ থাকোঁতে আজি ৰাতিপুৱা কোনোবা অচিনাকি 3-4জন ডেকা ল'ৰা, আৰু সেই গ্ৰুপটোত এজনী মহিলা আছিল বুলিও শুনিছোঁ। গতিকে এজনী মহিলা আৰু 3-4জন ডেকা ল'ৰাই তেওঁক আগচি ধৰিছে আৰু মিছবিহেভ কৰিছে। তেওঁৰ আনকি ব্লেড লৈ পেলাই তেওঁক কটা চিঙাও কৰিছে। গতিকে এই ঘটনাটো এটা অতি জঘন্য ঘটনা। আৰু আমি বিভিন্ন সময়ত আজি কিছুদিন ধৰি খুব শুনি আছোঁ গোটেই অসমত, গোটেই ভাৰতবৰ্ষত এই নাৰী নিৰ্যাতন বা ধৰ্ষণ হত্যা এই ঘটনাবিলাকৰ বাতৰি আহি আছে। আৰু আমাৰ এই অঞ্চলত নাছিলে, কিন্তু হঠাৎ আমি আজি এই ঘটনাটো শুনি পেলাই আমি আচৰিত হৈছোঁ। আৰু এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ। আৰু পুলিচ প্ৰশাসনৰ ওচৰত আমাৰ দাবী, অতি সোনকালে এই যিসকল দোষী, যিসকল দুৰ্বৃত্ত, তেওঁলোকক কৰায়ত্ব কৰিব লাগিব। আৰু যদি তেওঁলোকক কৰায়ত্ব কৰিব নোৱাৰে তেন্তে কিন্তু আমাৰ ৰাইজ আজি জাগিছে। আমি থানা পুলিচ ঘেৰাও হ'লেও কৰিম। কেইদিনমান পিছত আমি এটা আন্দোলন কৰিম যদি তেওঁলোকক ধৰিব নোৱাৰে। আৰু এই ঘটনাবিলাক শুনি এতিয়া এনেকুৱা হৈছে, প্ৰতিদিনে এই যে ঘটনাবিলাক শুনি আছোঁ, আমাৰ পুলিচ প্ৰশাসন আছে নাই, চৰকাৰ এখন আছে নাই, তেনেকৈ এটা সন্দেহ হৈ গৈছে। গতিকে অতি সোনকালে পুলিচ প্ৰশাসন, চৰকাৰে এইবিলাকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু এই ঘটনাবিলাক নাইকিয়া কৰিবলৈ চেষ্টা কৰিব লাগে। আজি মানে আমাৰ ৰাতিপুৱা আমি শুনিছোঁ
পটকে যে আমাৰ ছোৱালীবিলাক সদায় এই ৰাস্তাটো আহি টিউচন যায়, কেতিয়াবা সৰু ল'ৰাও আছে দুটা আৰু ছোৱালী আছে। আমাৰ কলেজ যোৱা হয় বা স্কুল যোৱা বা টিউচন যোৱা এই ৰাস্তা আমাৰ মেইন হয়। কিন্তু আজি আমি হঠাতে শুনিছোঁ 7টা বজাত যে আমাৰ ছোৱালী এজনীক তেনেকুৱা অঘটন ঘটিছে বুলি। কিন্তু আমি সঠিক হিচাপে আমি দেখা নাই। ক'বলৈ গ'লেতো এতিয়া আমি মানে আপোনালোকৰ কেনেকুৱা জনাম যে এতিয়া ৰাইজে চব আমাক এনেকুৱা হৈছে যে আমি ওলাই আহিছোঁ যে এনেকুৱা ঘটনা হৈছে, আমি যাওঁ তাত ক'ত হৈছে কি হৈছে সেই জেগাটো আমি চাই আহোঁ, মানে থানাক আমি জনাওঁ। সেই কথা লৈ আমি চব ৰাইজ ওলাই আহিছোঁ এতিয়া। কাৰণ এতিয়া ছোৱালীৰ অসুখৰ কাৰণে আমি ছোৱালীজনীক এতিয়া ঘৰত পঠিয়াবলগীয়া হৈ গ'ল। আমি থানাৰ পৰা এতিয়া ওলাইছোঁ, মানে ছাৰহঁতকো আমি কৈছোঁ যে ছাৰহঁতে আমি প্ৰুফ নোপোৱাকৈ আমি কেনেকুৱা এই শাস্তিটো দিব নোৱাৰোঁ বুলি সেই কথাটো জনাইছে। কাৰণ আমাৰ এতিয়া ছোৱালী অসুস্থ হৈ আছে, আমি ডক্টৰৰ তাতো লৈ গৈছোঁ। এতিয়া অলপ খাবলৈ কাৰণে তাই ৰাতিপুৱা ওলাইছে, কি খাইছে কি নোখোৱাকৈ গৰীব দুখীয়া ল'ৰা ছোৱালী আৰু তেওঁলোকৰ মা দেউতা হাজিৰা কৰা, দিন ৰাত হাজিৰা কৰা মানুহ ছোৱালী হয়। কাৰণ ছোৱালী যাৰে হওক, আমাৰ হিন্দু সমাজত এইটো ঘটনা ঘটিয়ে আছে। আৰু সেই অলপ আগৰ দিনাও আমাৰ ডেকা পথাৰৰ পৰা হাইস্কুল গৈ আছিলে, তাতো আমাৰ ছোৱালীবিলাকে কৈছে যে এনেকুৱা হৈছে আজি আমাক ভয় লাগিছে ৰাস্তাৰ পৰা আহোঁতে বুলি কৈছে। কাৰণ সেই ফেক্টৰীৰ ফালেও আমাৰ অলপ ভয় লাগি আছে। কাৰণ আমি কেতিয়াবা মাইকী মানুহ, আমি কেতিয়াবা অফিচত যাবলগীয়া হয় বা কেতিয়াবা কিবা কামত যাব লগা হয় বা বজাৰ হাটত এতিয়া ওলাবলৈ হ'লে আমাক বহুত মানে ভয় লগা হৈ গ'ল। কাৰণ যেনেকুৱা হ'লে আমাৰ এই দুখী জল্দি হ'লে জল্দি আমাক ওলাই দিব লাগে আৰু শাস্তিটো এনেকুৱা শাস্তি দিব লাগে না দুবাৰ মানে এইটো কাম নকৰক। আৰু ৰাইজক মই এইটোৱে অনুৰোধ, আমি আৰু মিডিয়াক এইটোৱে অনুৰোধ কৰোঁ, য'ত হ'লে আপোনালোকে সেই শাস্তিটোক ওলাই দিবলৈ আমি অনুৰোধ জনাই আছোঁ। আৰু আমাৰ যিমানখিনি ৰাইজৰ ওপৰত হেৰি আছে, আৱেশ আছে, আজি মানে আমি এনেকুৱা ওলাই হৈ আছোঁ যে এই মানুহটো পালেহে আমি কিবা এটা কৰিম বুলি তেনেকুৱা আমাক মানে হেৰি হৈ আছে। কাৰণ আমাৰ ল'ৰা ছোৱালীক বহুত মানে ভয় হৈ আছে। কাৰণ সিহঁতে অকলে খোজকাঢ়িবলৈ মানে সিহঁতৰ দিন নাই আজি, তেনেকুৱা হৈ আছে। আমাৰ কলেজ যোৱা ছোৱালীবিলাক হওক, হাইস্কুল যোৱা ছোৱালীবিলাকক হওক, তেনেকুৱা ভয় হৈ আছে। আজিকালি আমি অকলে নাযাওঁ, মা বলচোন বুলি কয়। এতিয়া মোৰ সৰু ল'ৰা ছোৱালী আছে, আপোনাৰ সৰু ল'ৰা ছোৱালী আছে, আপোনালোকেও সদায় চাই থাকিব নোৱাৰে। কাৰণ নিজৰ মাইকী মানুহৰ নিজৰো ঘৰত কাম থাকে। এতিয়া সিহঁতে সময়মতে বিচাৰত টিউচন যায়, সেইকাৰণে সেইটোৱে মানুহ শাস্তি দিব লাগিব। ছাত্ৰ সন্থাৰ ফালৰ পৰা কি ক'ব আজি এই ঘটনাৰ লগত জড়িত শাস্তি দিয়া বিহিত ব্যৱস্থা কেনেদৰে কৰিব আপোনালোক? পোনপ্ৰথমে আমি এনে এক দুৰ্ভাগ্য ঘটনা আমাৰ অঞ্চলত হোৱাটো আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। আমি ইতিমধ্যে খবৰ পোৱাৰ লগে লগে আমি জিঞ্জিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এক সজাতি দলে আহি পৰ্যবেক্ষণ কৰিছোঁ, ৰাইজৰ লগত মত বিনিময় কৰিছোঁ। ইতিমধ্যে আমি গম পাইছোঁ যে ডেকা পথাৰৰ ছাত্ৰী এগৰাকীয়ে ধেমাজিবাৰী গাঁৱৰ যোনটো মেইন ৰাস্তা হৈ কুঁহিয়াৰবাৰী অঞ্চলত টিউচন পঢ়িব যোৱা অৱস্থাত আজি ৰাতিপুৱা সময়ত এক দুৰ্বৃত্তৰ দলে ছোৱালীজনীয়ে কোৱা মতে আমি ইতিমধ্যে গম পাইছোঁ, এই লগতে এগৰাকী মহিলাও আছিলে, তেওঁ আক্ৰমণ কৰে। এই ঘটনাৰ লগত জড়িত মহিলা এগৰাকীও জড়িত আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই ক্ষেত্ৰত আমি বিষয়টো গভীৰভাৱে নিন্দা জনাইছোঁ। আৰু লগতে গৃহ বিভাগ তথা প্ৰশাসনিক বিষয়াক আমি অনুৰোধ জনাওঁ যে উক্ত বিষয়টো অতি সোনকালে তদন্ত কৰি দোষীক কৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব বুলি আমি আশাবাদী আছিলো যে এনেকা ঘটনা ঘটে বুলি। কিন্তু আজি প্ৰচাৰ আমাৰ চকুৰ আগত মানে এখন ঘটনা ঘটিল, তেতিয়া আমাৰ মানে অতিকে দুৰ্ভাগ্যজনক যেন পাওঁ। আৰু মই মানে আপোনালোকৰ দ্বাৰা এইটোৱেই চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আমাৰ ইয়াত জংঘলীয়া ৰাস্তাৰ নিচিনা আছে, আমাক প্ৰশাসনৰ ব্যৱস্থা কৰি দিয়ক। এনি টাইম 24 ঘণ্টা পুলিচ দিয়ক, যাতে পেট্ৰলিং ডিউটি কৰক। অহা ল'ৰা ছোৱালী ডিউটি কৰা মাষ্টৰনী যিমানেই আছে চবেই সুৰক্ষিত থাকক, মোৰ ক'বলগীয়া এইটোৱেই। মানে আমাক মানে 24 ঘণ্টা লাগে, মানে 24 ঘণ্টা পুলিচ আমাৰ লগত লাগিব। মোকো মোৰ ফালৰ পৰা মোৰ ল'ৰাও তাতে যায়, ৰাতিপুৱা 5টাত উঠি পঢ়া। মোকো ভয় লাগি গৈছে ৰাতিপুৱা শুনি পঢ়া, বহুত বেয়া লাগিছে। মোৰ ল'ৰা আগত যায়, সি পিছত যায়, অলপ আধা ঘণ্টাৰ ডিফাৰেঞ্চত হেৰি কৰে। চা মই বহুত দুখত হেৰি আছোঁ। কালিৰ পৰা মই কেনেকৈ 1 তাৰিখৰ পৰা তাৰ এক্সাম চলিব, মই কালিৰ পৰা টিউচন কেনেকৈ পঠাম? তেনেকৈ হ'লে মোৰ ল'ৰাক তেনেকৈ ছোৱালীক তেনেকৈ
মোক বহুত ভয় লাগি গৈছে। ছাৰক মই লগে লগে ফোন কৰিছোঁ, আমাৰ ছোৱালীটো তাত পাওঁ গৈছিল নে যোৱা নাই বুলি। ছাৰে কৈছে মই ফেক্টৰীত আনিছোঁ বুলি। বহুত বেয়া লাগিছে। আজি ছোৱালী কৈছে কালি ল'ৰা কৰিব, আমি কি কৰিম? নপঢ়ালেওতো আমাৰ জিন্দাগী ল'ৰা ছোৱালীৰ ওপৰত ভৰসা কৰি আমি বহিছোঁ, জীয়াই আছোঁ। নপঢ়ালেও হেৰি হ'ব, পঢ়ালেও তেনেকা কি কৰিম ছাৰ? আমাক কি হ'ব? আমাক এইটো আমাক হেৰি কৰি দিয়ক ছাৰ। ভণ্টি কি হৈছিল আজি ৰাতিপুৱা ঘটনাত তুমি টিউচন যাওঁতে? মই টিউচন গৈ আছিলোঁ, তাৰপিছত এটা মাইকী মানুহ তাত থিয় হৈছিলে। তাৰপিছত মাইকী মানুহটো ৰখিব ক'লে, ৰখিলোঁ। তাৰপিছত মাইকী মানুহটোক সুধি আছিলে ক'ত গৈ আছে বুলি। তাৰপিছত মই কৈছোঁ টিউচন গৈ আছোঁ বুলি। তাৰপিছত সি দেউতাৰ নাম সুধিলে, তাৰপিছত কি কৰা বুলি ক'লে, কিমান ক্লাছত ক'লে। তাৰপিছত মই কৈছোঁ মোৰ দেৰি হৈ আছে টিউচন যাব বুলি। তাৰপিছত মাইকী মানুহটো মই গৈ আছোঁ, তাৰপিছত মাইকী মানুহটো মুখত ধৰি চাইকেলটো ধৰি টানিলে, তাৰপিছত মুখত ধৰি লৈ বাগান ফালে লৈ গুচি গ'ল। আৰু তোমাক শুনা মতে বিলেটেৰে আক্ৰমণ কৰিছে, হয় নেকি ঘটনাটো? বিলেটটো আছিলে, তাৰপিছত চাকু আছিলে সিহঁতৰ লগত। চাকুটো ডিঙিত লগাইছিলে? আৰু কোনফালে পলাল কিবা তেনেকুৱা তুমি চাইছিলা সেইটো তাৰপিছত সময়ত? মাইকী মানুহটো আছিলে আৰু তিনিজন বাইকত আহি আছিল। তাৰপিছত 4জন আৰু বাগানত লুকাই আছিলে। বাইকখন তুমি চিনি পাইছিলা? আমাৰ গাঁৱৰে হয় নেকি? নাজানো। সমষ্টিৰ ডেকা পথাৰত এখন নাবালিকা ছাত্ৰীক ব্লেডেৰে আক্ৰমণ কৰিছে আৰু ডিঙিত চাকু লগাইছে, কি ক'ব তাৰ সন্দৰ্ভত? শুনক, প্ৰথম কথা, আমাৰ আজি নাৰী চৰকাৰে কৈছে নাৰীক প্ৰাধান্য দিব লাগে। আমি নাৰীক কেনেকৈ প্ৰাধান্য দিছোঁ? ক'ত দিছোঁ? ক'ত দিব পাৰিছোঁ? সেইটোতো আমি দিব পৰা নাই। এতিয়া মেইন কথাটো 14 বছৰীয়া নাবালিকা ধৰ্ষণৰ প্ৰচেষ্টা কৰা হৈছে, হয়নে নহয়? ধৰ্ষণ 7জনীয়া এটা দলে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। তাৰ পাছত আমাৰ যিজন ছোৱালী তেওঁ বাচিবলৈ সক্ষম হৈছে, সেইটো মই অতিকৈ ভাগ্যৰ কথা বুলি ভাবোঁ। কিয়নো তাই যদি আজি ধৰ্ষিতা হ'লে হয়, আমাৰ সমাজত লজ্জিত হ'লে হয় বা আমাৰ দৃষ্টিকোণত লজ্জিত বুলি ভাবিলে হয় ৰাইজে। কিন্তু তাই নিজে ধৰ্ষণ হ'বলৈ যোৱা নাই নহয়, তেওঁতো পঢ়িবলৈ গৈছিলে, কিন্তু ধৰ্ষণ হৈছে। এতিয়ালৈকে আমি কি উচিত শাস্তি ব্যৱস্থা কৰিছোঁ বা কাক ধৰিছোঁ? এতিয়া হয়তো 12 ঘণ্টা 10 ঘণ্টা হ'বলৈ আহিছে, সেইটো তাৰ বিষয়ে আমি কি একশ্যন লৈছোঁ? আমিতো মনে মনে ঘৰত বহি আছোঁ, গোটেই ৰাইজ ঘৰত বহি আছোঁ। সেইটো কাৰণে মই কৈছোঁ অতিকৈ দুখিতৰ কথা। আইনে আমাক সহায় কৰি আছে, দুখৰ বিষয়। আইনে আমাক সহায় কৰি আছে, কিন্তু আমি এতিয়ালৈকে খুংসূত্ৰ ওলাব পৰা নাই। সেইটো বিষয়ে মই ইমানে ক'ম।